শিৱসাগৰ জিলা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আজি অনুষ্ঠিত হয় এক বৰ্ণাঢ্য অনুষ্ঠান। এই উপলক্ষে আয়োজন কৰা কবিতা আবৃত্তিৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশৰ লগতে শাৰীৰিক মানসিক সুস্বাস্থ্যৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বিদ্যালয়ৰ কৰ্তৃপক্ষই কয় যে ৰূপালী জয়ন্তী বৰ্ষত বৰ্ষজুৰি এনে বিভিন্ন শিক্ষামূলক আৰু সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হ'ব। শিৱসাগৰ পৰা অংকুজ্যোতি দত্তৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আৰু সমূহ উপস্থিত ৰাইজৰ মোৰ মান্যতাৰে শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি কবিতা আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতা পথাৰ, কবি ৰামৰ। শাওণমজ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেদময় হে বিশাল পথাৰ, বিপুল নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘৰমাক্ত দেশ আৰু দেশাধিক সৃষ্টিৰ চেতনা। কপালৰ খান লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিদন্ন বিমৰ্ষ আৰু ক্লান্ত। শান্ত সন্ধিয়াত দুশ্চিন্তা দুঃসহ হৈ পৰে, মহাজনী অৰ্থনীতি দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা। ফুটল সেৱে সেৱে বাহে নাচে আৰু হাঁহে। কোৰ স্পৰ্শ ফেনিল উত্তাল তৰংগৰাজি বুকুৰ সেউজ সপোনটোকে কাঢ়ি লৈ যায়। বাধা নাই, অবাধে আহিল আৰু গ'ল। তেতিয়া মই কান্দো, সিৰাজু পথাৰেও ইনাই বিনাই কান্দে। ধন্যবাদ। সভাত উপস্থিত থকা ৰাইজসকল আৰু মোৰ শ্ৰদ্ধা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুলফলে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম লঘু, কবি নৱকান্ত বৰুৱা। একোকে নাখাওঁ আজি, আছে যদি আধা চিৰাগে ৰাখিবলৈ পৰে পায়। খিচুৰি কৰি নেকি লৰা এইফালে, নাই যদি মানুহ জাহাজী কলকীয়া আৰু একো নালাগে এই হ'ব জলপান। আজি যদি অহা নাই চিৰা দিবা খাই যায়, দৈ মোক নেলাগে গাখীৰৰ সৰহকে, খেজুৰি গুৰ নেকি লৈ এইফালে, নাই যদি মালভোগ জাহাজী কলকীয়া আৰু একো নেলাগে এয়াই হ'ব জলপান। আজি যদি অহা নাই ভীম চিম পালোৱান, তাৰ বাবে ভাজি খোৱা দুটামান আলুৱান। পাপৰ আছিল ফুলে সমুঠাত ভেকচুন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক ফুল। ৰৌ মাছ ভজা আছে তাৰো দুচকলে, আৰু একো নেলাগে এয়াই হ'ব। শাওণৰ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত বিপুল সম্ভৱা, নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘৰমাক্ত দেশ আৰু দেশাধিক সৃষ্টিৰ চেতনা। কপালৰ ঘাম লাগি সেউজীয়া পথাৰ আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম প্ৰভাতৰ মানুহৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিৰন্ন বিমৰ্ষ আৰু
শ্ৰান্ত সন্ধিয়া দুৰ্বহ শৈশৱিক মহাজনী অৰ্থনৈতিক দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা পাৰ ভাঙি পানী আহে সুতৰ চেৱে চেৱে বাঢ়ে নাচে আৰু সাধনা কঠোৰ নিৰন্ত বিমৰ্ষ আৰু ক্লান্ত শ্ৰান্ত সন্ধিয়াত দুশ্চিন্তা দুৰ্বিষহ হৈ মহাজনী অৰ্থনীতিত দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা পাৰ ভাঙি সুতৰ চেৱে চেৱে লাভ আৰু ক্ষতিৰ গণনা পাৰ ভাঙি পানী আহে সুতৰ চেৱে চেৱে বাঢ়ে নাচে আৰু হাঁহে কুস্পৰ্শ ফেনিল উত্তল তৰংগৰাজি বুকুৰ সেউজ সপোনটোকো কাঢ়ি লৈ যায় বাধা নাই অবাধে আহিল আৰু গ'ল তেতিয়া মই কান্দো সি আৰু পথাৰেও ইনাই বিনাই